মিষ্টাৰ নিতেশ হয় ডক্টৰ আপোনালোকৰ দুজনীকৈ যমজ কন্যা সন্তান জন্ম হৈছে অনুপমা মই যি বিচাৰিছিলো তুমি তাকে দিলা এতিয়া আপুনি কওকচোন আমাৰ ছোৱালী দুজনীৰ নাম কি দিম আমাৰ এজনী ছোৱালীৰ নাম হ'ব ৰূপালী আৰু আনজনী ছোৱালীৰ নাম হ'ব দীপালী ধুনীয়া নাম ৰূপালী আৰু দীপালী পিছে আমাক মিঠাই খুৱাব লাগিব দেই নিশ্চয় খুৱাম ৰূপালী দীপালী অ ৰূপালী দীপালী সোনকালে নাহ কিয় চব মানুহ গ'লেই পূজা চাবলৈ গৈছো মা ইমান টাইম লাগি মানে নহয় ইহঁতৰ ওলাওঁতে ইহঁত কেইজনী হৈছে নে ওলাই সিহঁত দুজনী কাজিয়া ভাগি থৈ আহিছোহে মই অলপ আগতে আকৌ জানে কি হ'ল ইমান টাইম লাগিছে কি যে হ'ব নহয় একেখন ঘৰতে দুজনী ছোৱালী মিলা প্ৰীতিৰে থাকিব লাগে ইমান কাজিয়া পেচাল ৰূপালীয়ে অকণমান বুজিব চেষ্টা কৰিব লাগে তাই যিমানে বেয়া কথা নকওঁ কিয় ৰূপাই কিবা এটা কৰিলে দীপায়ে গাত জাপি লয় বদনামবোৰ তাকে কিমান বুজাইছো মই ৰূপালীয়ে বুজিবই চেষ্টা নকৰে দীপালীৰ লগত বোলে পূজা চাবলৈ নাযায় মইহে কিমান বুজাই কৰি উলিয়াইছোগৈ মা ওলাই যে হ'ল তহঁতৰ ৰূপালী কি হ'ল দীপালীৰ লগত বোলে নাযাওঁ বুলি কৈছিলি অ দেউতা তাইনো কিয় ইমান বুৰ্বকৰ নিচিনা থাকে তাইৰ লগত গ'লে মই বেয়া পাওঁ লাজ লাগে মোৰ কি যে কথা কওঁ নহয় তাই সৰুৰে পৰাই তেনেকুৱা অ মাজনী দীপালী সৰুৰে পৰা তেনেকুৱা তোমালোক দুজনী বাই ভনী মিলা প্ৰীতিৰে থাকিব লাগে ইমান কাজিয়া কৰিব নাপায় নহয় মা চোৱা না তুমি যে একেই কাপোৰ পিন্ধিব দিছিলা কিন্তু ৰূপালীয়ে নিপিন্ধিলে কিয় পিন্ধিম মই তই পিন্ধা কাপোৰ ঠিক আছে দে বল এতিয়া এনেকে লাগি থাকিলে সিফালে পূজাই শেষ হ'বগৈ বল আমা দেউতা মোক বহুত ডাঙৰ পুতলা এটা কিনি দিব লাগিব হ'ব দেচোন তাত গৈ কি পাওঁ চাওঁ বল বল ৰূপালী আৰু দীপালী দুইজনী গাভৰু হ'ল দুইজনীৰে ৰং ৰূপ আনকি দেখাতো একে আছিলে কাৰণ দুইজনী টুইনছ আছিলে মানুহে ঘপককৈ দেখিলে ধৰিবই নোৱাৰে কোনজনী ৰূপালী আৰু কোনজনী দীপালী দীপালী তই মোৰ কসমেটিকবোৰ ইউজ নকৰিবি মই দেখোন তোৰ কসমেটিকবোৰ ইউজে কৰা নাই মই দেখোন মেকআপে নকৰোঁ জানো নহয় তই যে লুকাই লুকাই মোৰ বস্তুবোৰ ল বাৰু বাদ দে মায়ে ঘৰটো সাৰিবলৈ কৈছে তই ধুনীয়াকৈ খাই দিবি আৰু মই খাৰা বুলি কবি কিন্তু ঠিক আছে দে ইয়াত বাৰু ময়ে কৰি দিম পিছত বিয়া হৈ গ'লে তোৰে অসুবিধা হ'ব ৰূপালী মই জানো তোৰ লগত সদায় থাকিম ৰূপালী অ ৰূপালী এইজনী ইমান টাইম শুয়ে আছে নে অ ৰূপালী কি হ'ল মা মোক অকণমান শুবলৈ দিয়া না তোক মই কিমানবাৰ বুজাইছো হা তই এনেকৈ কাম নকৰাকৈ খাবিনে সোনকালে উঠ বাচনবোৰ আছে যে আমাৰ জেঠা সদায় মই আৰু দীপালীয়ে কৰি থাকিম নে বেচেৰীজনী দিনটো কাম কৰি থাকে তোৰ এনেকৈ বেয়া নালাগে কি যে নহয় মা ইমান ধুনীয়া টোপনিটো মোৰ ভাঙি দিলাহি তুমি দীপালীলে তোৰ এনেকৈ বেয়া নালাগে তোৰ থকা সকলোখিনি কাম যে সদায় তাই কৰে কিনো ইমান ডাঙৰ কাম কৰে মা এইখিনিতো চবেই কৰে সেইকাৰণেতো তয়ো শিক দীপালীৰ পৰা অকণমান শিক দেহি বেচেৰীজনী ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কিমান যে কাম কৰি থাকে তোক আৰু কি ক'ম তই কেতিয়াও নুবুজ মা মই এনেহে কৈছো মই দেখোন দীপালী তোমাক মই অলপমান ধেমালি কৰিলো ৰাতিপুৱাৰ পৰা মই দেখোন কৰি আছো মা নিজৰ ছোৱালীজনীকো চিনি নোপোৱা তুমি ৰাতিপুৱাৰ পৰা এতিয়াহে অকণমান শুইছো মা মই কৰি আছো মোক ক্ষমা কৰি দিবি দীপালী মই তোকে ৰূপালী বুলি ভাবিছিলো ৰূপালী বুলি ভাবি তোকে গালি পাৰিলো দুইজনীয়ে একে মুখ তাতে আকৌ একে কাপোৰ পিন্ধা দুইজনীয়ে মই ধৰিবই নোৱাৰা হৈ যাওঁ হ'ব দে তই অকণমান আৰাম কৰ মই বিচাৰি যাওঁ ৰূপালী ক'ত আছে মই নাজানো নহয় মা ঘৰতে আছে চাগে ক'ৰবাত চাই আহোঁ ক'ত গ'ল বা ৰূপালী আজি এই ঘৰত আহক ঠিকমতে দিম মই আজি ৰূপালী আৰু দীপালীৰ দেউতাক কামৰ কাৰণে বাহিৰত থাকে আৰু সিহঁতৰ দুইজনী চোৱা চিতা মাকে অকলে কৰিবলগীয়া হয় কেতিয়াবা ৰূপালী আৰু দীপালী নিজৰ মাকেই চিনিব নোৱাৰে আচলতে মাকে যাক আৰাম কৰিবলৈ কৈ গ'ল সেইজনী দীপালী নহয় ৰূপালীহে আছিল ৰূপালীয়ে নিজৰ চালাকিৰে মাকক মিছা কথা কৈ ক'লে যে তাই দীপালী আৰু তাই সকলোবোৰ কাম কৰিছিলে ৰূপালীয়ে সদায় এনেকৈ চালাকি কৰি মাকৰ আগত আছে আৰু সকলোবোৰ ক্ষেত্ৰতে দীপালীক ফচাই দিয়ে পাকঘৰতে চাওঁগৈ পাকঘৰতে থাকিব পাৰে ক'ত গ'ল বা ৰূপালী আজি এই ঘৰত আহক ঠিকমতে দিম মই আজি ৰূপালী আৰু দীপালীৰ দেউতাক কামৰ কাৰণে বাহিৰত থাকে আৰু সিহঁতৰ দুইজনী চোৱা চিতা মাকে অকলে কৰিবলগীয়া হয় কেতিয়াবা ৰূপালী আৰু দীপালী নিজৰ মাকেই চিনিব নোৱাৰে আচলতে মাকে যাক আৰাম কৰিবলৈ কৈ গ'ল সেইজনী দীপালী নহয় ৰূপালীহে আছিল ৰূপালীয়ে নিজৰ চালাকিৰে মাকক মিছা কথা কৈ ক'লে যে তাই দীপালী আৰু তাই সকলোবোৰ কাম কৰিছিলে ৰূপালীয়ে সদায় এনেকৈ চালাকি কৰি মাকৰ আগত আছে আৰু সকলোবোৰ ক্ষেত্ৰতে দীপালীক ফচাই দিয়ে পাকঘৰতে চাওঁগৈ পাকঘৰতে থাকিব পাৰে মায়ে ভাল পোৱা চব্জিখিনি বনাই হৈছে আৰু মায়ে পুৰিও ভাল পায় পুৰি দুখনো বনাই দিব লাগিব ৰূপালী তই চব্জি বনাই আছ
দে এইখিনি সোনকালে কৰ তাৰপিছত বাচন কেইখন মাজি পেলাই আমি ৰেণুহঁতৰ ঘৰৰ পৰা আহিব লাগিব তাৰপিছত ভাতকেইটা বনোৱাত মোক সহায় কৰি দিব লাগিব কিন্তু ঠিক আছে মা বলা এতিয়া বলা মই বাচন কেইটা মাজি দিম ৰহ 1 মিনিট কি কলি তই ৰূপালীটো মোক কাম কৰাৰ ক্ষেত্ৰত এনেকৈ কেতিয়াও নকয় নকৰো বুলিহে কয় এই বদমাছিজনী আকৌ মোক মানে বুৰ্বক বনালে মোক মানে এই পাগল কৰি দিছে তই দীপালি হয়নে অ মা হ'ব দিয়া মই কৰিম এইখিনি বাচন ধুই ভাত বনোৱাটো তোমাক সহায় কৰিম এনেকৈ কেনেকৈ হ'ব তই আৰু কিমান কাম কৰিবি ৰাতিপুৱা উঠাৰ পৰা দেখোন ৰক্ষাই নাপাও এই মহাৰাণী এনেতে মাৰামে কৰি থাকে তাই এঘৰলৈ গৈ কি কৰি খাব কচোন তইতো সদায় নাথাক তই পৰিবি এখন ঘৰত তাই পৰিব এখন ঘৰত নালাগে ধুব তই বাচন ধুব নালাগে মই এতিয়াই এই ওচৰলৈ যাম শুনা না মা মই একো নুশুনো কি যে হ'ব নহয় ৰূপালী ভয়ত চাগে পলাই পত্ৰক দিলে কিমান আৰু চালাকি কৰি কৰি খাব 5 মিনিটৰ আগলৈকে দেখোন শুয়ে আছিলে হঠাতে নাইকিয়া হৈ গ'লে ক'ত যাব মা তোমাৰ ভয়ত চাগে ঘৰৰ পৰা কৰবালৈ ওলাই গৈছে অলপ পিছতে আহি যাব নহয় আজি মই এই ঘৰত সোমাব নিদিওঁ এই বহুত তেল হৈছে এই তেল মই কাঢ়িব লাগিব ঘৰৰ এখন কাম নকৰে কিমান যে মিছা মিছা কথা কয় মোক কিমান যে বুৰ্বক বনাইছে বাদ দিয়া না মা ধৰি লোৱা আমাৰ ৰূপালী বহুত দুষ্ট কিন্তু অন্তৰৰ পৰা তাই বহুত ভাল এইটোতো তুমিও জানা মা অ দীপালি কিন্তু এই পৃথিৱীখনে অন্তৰখন নাচাব নহয় কথা ক'লে সকলো ধৰিব পাৰে ইয়াত কিবা ভুল কৰিলে তই থাক শহুৱেকৰ ঘৰত কোনে থাকিব আমাকহে কথা শুনাব পিছত সকলো ঠিক হৈ যাব মা মই বুজাম নহয় ৰূপালী মই জানো তাই নিশ্চয় বুজি পাব আৰু ভালো হ'ব মা বাৰু বুজিলেতো ভালেই হ'ব দে মই অকণমান শুই দিওঁগৈ মোৰতো বিষাই গৈছে এইজনীৰ লগত লাগি থাকোঁতে মোৰে কাম নকৰা হৈ গৈছে মোৰ দেউতাই আকৌ কিবা ক'লে মোকে গালি পাৰে হ'ব দিয়া মা ৰূপালীক দেউতাই বহুত মৰম কৰে সেইকাৰণে দেউতাইতো উঠাইছে তাইক পাব নহয় পিছত পস্তাব বল আমি দুইজনীয়ে ৰেণুহঁতৰ ঘৰৰ পৰা আহোঁ বলচোন ঠিক আছে বল আমা হ'ব তই মোক ইমান নীতি শিক্ষা দিব নালাগে নিজৰ কাম নিজে কৰি থাক মই এতিয়া সৰু হৈ থকা নাই নহয় তই নীতি শিক্ষা দিবি আৰু মই ল'ম তই অকণমান কথাবোৰ বুজিবলৈ চেষ্টা কৰ ৰূপালী মাও বেমাৰ হৈ আছে মাকনো ইমান কিয় কষ্ট দিব লাগে কচোন তই যেনে কিবা কাম কৰিবলৈ দিলে মই নকৰোঁ মাকনো কিয় ইমান মিছা কথা ক'ব লাগে তেনেকৈ কোৱাৰ কাৰণে মানে বেয়া পাইছ নহয় ৰূপা তই সদায় সদায় তেনেকৈ কৰ মায়ে পিছত বহুত কষ্ট পায় ঘৰৰ কামবোৰ বা নকৰ নাই তইতো অকণমান পঢ়িবও পাৰ তই নপঢ় তোক মই কিমান বুজাইছো তই একোৱে বুজিবলৈ চেষ্টা নকৰ এয়া কি হা তোৰ BA ফাৰ্ষ্ট ছেমিষ্টাৰতে 2-3টাত ব্ৰেক লাগিছে যে তাতে কি হ'ল এতিয়া মানে দেউতাই শুনিলে কম বেয়া পাবনে কিমান দুখ পাব এবাৰ ভাবি চাইছনে ৰূপালীক দীপালীয়ে সদায় এনেকৈ বুজাবলৈ চেষ্টা কৰে কিন্তু তাই কোনোদিনে বুজিবলৈ চেষ্টা নকৰে তাই সদায় নিজৰ মতেই চলে মাকৰ কথাও নুশুনে আৰু দীপালীৰ কথাও নুশুনে ৰূপালীয়ে সদায় কাম বন নকৰি আৰামত খাব বিচাৰে তাই ঘৰৰ কাম বনো নকৰে ইফালে নপঢ়িও কিন্তু দীপালী পঢ়া শুনাটো বহুত চোকা আছিল আৰু তাই পঢ়িবলৈ বহুত আগ্ৰহী আছিল দীপালীয়ে সদায় ভাবিছিল এয়া ৰূপালীৰ দুষ্টামি কিন্তু নহয় ৰূপালী দিনক দিনে এজনী অহংকাৰী ছোৱালী হৈ পৰিছিল তই এতিয়া কিয় মনে মনে আছ কচোন কেনেকৈ ব্ৰেক লাগিবলৈ পালে হা তই কি একো নপঢ়ই মানে তই সেইবোৰ চিন্তা কৰিব নালাগে শুনচোন তই কিন্তু মাৰ আগত এইটো কথা নকবি নহয় মই মাৰ পৰা একো লুকুৱাব নোৱাৰো মই মাক ক'বই লাগিব আকৌ ব্ৰেক লগা এজনে কিবা ফৰ্ম ফিল আপ কৰি আকৌ পইচা জমা দিব নালাগিব সেইবোৰ চিন্তা তোক কৰিবলৈ দিয়া নাই নহয় মই যি কৈছো সেইটো শুন ফিজ ক'ৰ পৰা দিম সেইটো যোগাৰ মই কৰি থৈ দিছো ইমান চিন্তা কৰিব নালাগে মোৰ কাৰণে আৰু মই পাছো কৰিম মানে তোৰ ওচৰত পইচা ক'ৰ পৰা আহিছে ক'ত যোগাৰ কৰিছ তই আৰু তই কি কৰিবলৈ ওলাইছ মানে মোৰ যে বন্ধু আয়ুষ সিয়ে কৰিম বুলি কৈছে সকলোবোৰ মোৰ কাৰণে সকলো হৈ যাব তই চিন্তা কৰিব নালাগে অ'কে খালি তই মাৰ আগত তোৰ মুখখন বন্ধ ৰাখিবি বুজিলি নহয় কিন্তু ৰূপালী এইটো বেয়া কথা এতিয়াও সময় আছে তই ভালদৰে পঢ় মই তোক সহায় কৰিম চুপ থাক বুলি কৈছো নহয় মাৰ আগতো তই মনে মনে থাকিবি দীপালী বহুত সহজ সৰল আছিল কিন্তু তাই বহুত কথা বুজিও পাইছিল দীপালীয়ে সদায় ৰূপালীৰ দুখবোৰ থাকি আহিছে কিন্তু ৰূপালীয়ে দীপালীক কোনোদিনাখনে বুজিবলৈ চেষ্টা কৰা নাছিল দীপালীয়ে যে তাইৰ কাৰণে কিমান কৰে জ্বৰহে উঠিছে হ'বলা মোৰ গাটো ইমান বেয়া কৰিছে ৰূপালী ৰূপালী ক'তনো মৰিলে মোৰ ঔষধকেইটা আনি দিয়াহেঁতেন কি হৈছে হা কিয় চিঞৰি আছা এনেকৈ মা ৰূপালী মোৰ গাটো বহুত বেয়া জ্বৰহে উঠিব হ'বলা মোক ঔষধ এটা আনি দিব পাৰিবিনে মা এতিয়া নোৱাৰিম নহয় মই ৰিমলিৰ লগত অলপ শ্বপিঙৰ পৰা আহোঁ তুমি কাম এটা কৰা দীপালীকে কোৱা হ'ব দিয়া মা মোৰ দেৰি হৈছে মই যাওঁ একেটা পেটৰে সন্তান এজনী ইমান বুজি পায় আৰু এজনীয়ে দেখোন একো বুজিবই চেষ্টা নকৰে তাই খালি খাব আৰু শুবহে জানে অকণমান যদি ঘৰখনৰ দায়িত্ব ল'লেহেঁতেন সকলোবোৰ দায়িত্ব দীপালী ল'ব লগা হয় বেচাৰীজনীলৈ বেয়াই লাগে মা তোমাৰ কি হৈছে
একো হোৱা নাই দে, একো হোৱা নাই, এনেই বাগৰিছোঁ। তুমি মিছা কৈছা মা, কি হৈছে কোৱাচোন? তোক জানো মই ফাঁকি দিব পাৰোঁ? ৰাতিপুৱাৰ পৰা গাটো বৰ বেয়া লাগিছে অ', জ্বৰ উঠিব হ'বলা। তই কি কৰি আছিলি মাজনী? মই ভাত খাব লৈছিলোঁ মা। খা গৈ যা তই। নহয় মা, তোমাৰ অসুখ হৈছে আৰু মই ভাত খাই থাকিম নেকি? মই দোকানৰ পৰা ঔষধকেইটা আনোগৈ। নালাগে অ', তই ৰাতিপুৱাৰ পৰা একোৱেই খোৱা নাই। মোৰ কথা চিন্তা কৰিব নালাগে, মই এতিয়াও গাভৰু হৈ আছোঁ। হ'ব দিয়া, মই এই যাম আৰু এই আহিম। দীপা, বহুত ভাগ্যৰ মূৰত তোৰ নিচিনা ছোৱালী এজনী মই পালোঁ। হে ভগৱান, তাইক যাতে সদায় সুখেৰে ৰাখিবা, কেতিয়াও দুখ নিদিবা। অসুখ বুলি ছোৱালীজনীয়ে মোক একো এটা কৰিব দিয়া নাই, ভাল কৰি পেলালে বেমাৰ। বিনিতা, অ' আপুনি আহক, বহকচোন বহক। কি কৰি আছিলা পিছে? মোৰ জ্বৰ আছিলে, ছোৱালীজনীয়ে কি চুপ নে কি সেয়া বনাই দিছে, খাইছিলোঁ। পিছে কিবা সকামত আহিলে? তোমাৰ ছোৱালীজনীলৈ এটা ভাল সম্বন্ধ লৈ আহিছোঁ, ৰূপালীলে। ভাল সম্বন্ধ? কৰ ল'ৰা হয়? প্ৰফুল্ল বৰুৱাৰ পুত্ৰ আয়ুষ বৰুৱা। অ' আয়ুষ দেখোন আমাৰ ৰূপালীৰ লগৰ বন্ধু। ৰূপালীয়ে তাক ভালদৰে চিনি পায় আৰু বোলে সি তাইক ভাল পাওঁ বুলি কৈছে বোলে। তেতিয়াহ'লেতো আৰু ভাল কথা। সিহঁতৰ ককাই ভাই দুটা, আয়ুষ আৰু মায়ুষ। তুমি যদি বিচাৰা ৰূপালী আৰু দীপালী দুয়োজনীকে বিয়া দিব পাৰিবা সিহঁতৰ ঘৰত। বহুত ভাল ঘৰ জানানে? দুয়োজনী একেলগে থাকিলে বহুত ভাল হ'ব, দুয়োজনীৰে মৰম চেনেহো থাকিব। পিছে তুমি কথাটো বেয়া কোৱা নাই, এবাৰ ভাবি চাব লাগিব আৰু আমাৰ এখেতৰ লগতো পাতিব লাগিব। ঠিক আছে, তুমি সোনকালে পাতা, মই এতিয়া যাওঁ দিয়া। অঁ ঠিক আছে, যোৱা। কথাটো পিছে বেয়া কোৱা নাই, বহুত ভাল সম্বন্ধ। মই এখেতৰ লগত কথা পাতিব লাগিব। মা, ৰেণ্টি খুৰী কিয় আহিছিলে? অঁ তই যে কৈছিলে আয়ুষৰ কথা, তোৰ যে বন্ধুটো বিয়াৰ কথা সুধিব আহিছিলে। আয়ুষৰ ভাইক বোলে মায়ুষ, তহঁত দুইজনীকে সিহঁত দুইটালৈ বিয়া দিয়াৰ কথা কৈছে। নাই দেই, কি কথা কৈছা মা? মই বিয়া নহওঁ, তুমি মানা কৰি দিয়া। কি কথা কৈছ হা তই? আয়ুষক দেখোন তই পচন্দ কৰিছিলি, এতিয়া কিয় মানা কৰিছ? অঁ মানা কৰিছোঁ মা, মই ভাবিছিলোঁ যে মই বিয়াৰ পিছত তাৰ লগত বহুত সুখত থাকিব পাৰিম, মই নিজৰ মতে সকলো কৰিব পাৰিম বুলি ভাবিছিলোঁ। কিন্তু তুমি কি কৰিছা? দীপালীকো মোৰ পিছত লগাই দিছা। কি প্ৰয়োজন আছিলে কোৱাচোন? তাই কি বেলেগত ল'ৰা নাপাব? মই যিখন ঘৰলৈ বিয়া হওঁ তাই কি সেইখন ঘৰলৈ বিয়া হ'ব নেকি? কি প্ৰয়োজন আছে কোৱা তাৰ ভাইকৰ লগত তাইক বিয়া দিবলৈ? সিহঁতে নিজেই কৈছ তেনেকৈ, মই কি কৰিম কচোন? ইমান ধুনীয়া সম্বন্ধ এটাক মানা কৰি দিম নে? আৰু বেয়াটো ক'ত দেখিলি কচোন তই? ভালহে কথা, দীপালী তোৰ লগত থাকিব সদায়, তই অকণো কষ্ট নাপাওঁ। কোনটো ভুল কোনটো শুদ্ধ তই ঘৰতে নাজানো একো কৰিব, তই তাত গৈ কি কৰিবি? তাই থাকিলে তোৰ অলপ সহায়ো হ'ব দেচোন। অঁ চব জানো মই, কি কৰিব তাই? প্ৰতিটো কথাতে মোক জ্ঞান দি ফুৰিব, মোৰ মা হ'বলৈ আহিব তাত। ধন সম্পত্তিৰ কথাটো ক'বলৈ নাযাওঁ, মান সন্মানো বহুত আছে সিহঁতৰ ঘৰত। এনেকুৱা এখন ঘৰৰ সম্বন্ধ ভাঙিলে আমাৰ নিজৰহে লোকচান হ'ব। মই ভাবিছিলোঁ এনেকৈ ক'লে তাইক তালৈ বিয়া নিদিব, কিন্তু কি কৰিম, মইতো আয়ুষক বহুত ভাল পাওঁ। কি ভাবিছ? নাই মা, হ'ব। ভাবিছিলোঁ তেনেকৈ ক'লে মায়ে বিয়াখন কেঞ্চেল কৰাই দিব আৰু মোৰ বিয়া ফাইনেল হ'ব, কিন্তু দেখোন ওলোটাহে হ'ল। মায়ুষে আকৌ দীপালীক পচন্দ কৰিছে নহয়। আয়ুষৰ ভাইকে আৰু ছোৱালী বিচাৰি নাপালে আৰু। ৰূপালী, কি মা? সিহঁত 10টামান বাজিত আহি পাব বোলে। দীপালীক অকণমান সহায় কৰি দিয়ে গৈ যা, পুৰি চব্জিবোৰ তাই অকলে বনাই থকা নাই জানো? হ'ব, তই মোক ইয়াতো জ্ঞান দিব নালাগে, নিজৰ কাম নিজে কৰি থাকিবি। ৰূপালী, দীপালী, মা আমি চাওঁ, তোমালোকে নিজৰ ধ্যান এতিয়া নিজে ৰাখিব লাগিব। তুমি সময়মতে ঔষধ পাতিবোৰ খাবা মা। হ'ব দিয়ক, মোৰ কথা ইমান চিন্তা কৰিব নালাগে। ৰূপালী, তই ঘৰত থকাৰ নিচিনা তাত নাথাকিবি, তাত এখন দুখন কাম কৰিবি। যা, সকলোবোৰ গাড়ীত ৰখি আছে। যা মাজনী, যা। মাৰ এতিয়া অকলশৰীয়া হ'ল, মই মাৰক চাকৰি জেগালৈকে লৈ যামগৈ আৰু। অঁ দেউতা, তুমি ভাল কথাই কৈছা। হ'ব দিয়া, এতিয়া আমি যাওঁ। ৰূপালী, নাহা কিয়? যা, মায়েছে মাতিছে। দেউতা, নাকান্দিবা। এইখন হাতেৰে দুয়োজনীকে কোলাত লোৱা মনতে আছে। আজি এইখন ঘৰ এৰি বেলেগ এখন ঘৰলৈ বিয়া হৈ যাব ওলাইছে। যা, দুয়োজনীয়ে মিলা প্ৰীতিৰে থাকিবি। আজিৰ পৰা আমি বৰ
অকলশৰীয়া হলো চিন্তা নকৰিবা ছোৱালী মানুহ বেলেগ এখন ঘৰলৈ বিয়া হৈ চাবই লাগিব এতিয়াহে ভাল লাগিছে কইনাৰ সাজবিলাক পিন্ধি থাকোঁতে গাত জানি একোবামান কাপোৰ লৈ আছো এনেকুৱা লাগিছিলে অ ৰূপালী তুমি এইবোৰ কি পিন্ধিছা মোৰ লগত ক'ৰবালৈ যোৱাটো বেলেগ কথা কিন্তু আজি ঘৰত পূজা আছে তাতে তুমি নতুন কইনা এখন ঘৰত তাতে মই কি নিজৰ মৰ্জিমতে একো কৰিব নোৱাৰো নেকি পাৰা আজিৰ কথাটো বেলেগ চোৱাচোন দীপালীয়ে কিমান ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আছে তাইৰ কথা মোক নকবাই তুমি মোৰ কথা কেতিয়াও নুবুজা মায়ে যেতিয়া ক'ব নহয় মোক নুদুখিবা কিন্তু আয়ুষ শুনাচোন ৰূপালী তই এয়া কি পিন্ধিছ হা আজিৰ দিনটোত অন্ততঃ তই এযোৰ ভাল চাদৰ মেখেলা পিন্ধ তই যেনে এইখন ঘৰৰ নতুন বোৱাৰী নহয় অহ তই মোক জ্ঞান দিব নালাগে এইখন শাৰী আনিছো পিন্ধি ল না মই নিপিন্ধো বিয়া হোৱাৰ আজি 15 দিন হ'ল মোৰ একেবাৰে আমনি লাগি গৈছে কিমান পৰম্পৰা চাবা মই অনলাইন ধুনীয়া ড্ৰেছ এযোৰ অৰ্ডাৰ কৰিছো সেইযোৰ পিন্ধিম উফ তই কিয় নুবুজ আজি ঘৰত পূজা আছে তোৰ ভালৰ কাৰণে মই কৈ আছো এযোৰ শ্বৰ্ট ড্ৰেছ কিমান ধুনীয়া লাগে জানো যিমান ধুনীয়া নালাগক তই পূজাতকৈ শ্বৰ্ট ড্ৰেছযোৰ পিন্ধিবি তই পাগল হৈছ নেকি ৰূপালী তই পাগল হৈছ মই নহয় তই যে ঘৰত জ্ঞান দি থাক ইয়াতো তেনেকুৱা বুলি নাভাবিবি আমি ঘৰত টুইনছ আছিলো ইয়াত নহয় ইয়াত আমি দুইজনী জা জলি হয় ইয়াত সম্বন্ধটো বেলেগ হৈ গৈছে অকে ইয়াত মই তোৰ বৌ হয় গতিকে বৌ বুলি মাতিবি মোক জ্ঞান দিব নালাগে মইহে তোক জ্ঞান দিব লাগে এতিয়া যা ইয়াৰ পৰা ৰূপালীৰ কথা শুনি দীপালীৰ বহুত বেয়া লাগিছিল কিন্তু একো নোকোৱাকৈ তাই ৰুমৰ পৰা ওলাই গ'ল ৰূপালীৰ এটা কথাতে চিন্তা আছিলে ৰূপালীয়ে যদি শ্বৰ্ট ড্ৰেছযোৰ পিন্ধি পূজা কৰিবলৈ আহে তেতিয়া মোক জ্ঞান দিবলৈ আহে নিজৰ কামবোৰ নিজে কৰি থাকিলে হ'ল মোৰ পিছে পিছে কিয় লাগি থাকিব লাগে আউটডেটেড ড্ৰেছটো ইমান ধুনীয়া লাগিছে ভবাতকৈ বেছি ধুনীয়া আহিছে আয়ুষে দেখিলে বৰ ভাল পাব পূজা হৈছে চাগে মই যাওঁ কি কৰিলি তই হা দীপালী তই মোৰ ড্ৰেছযোৰ শেষ কৰি দিলি নজনাকে পৰি গৈছে মই সকলো জানো তই জানি শুনি পেলাইছ তই এইটোকে ভাবি আছিলি চাগে মোৰ ইমান ধুনীয়া ড্ৰেছযোৰ কেনেকৈ তই বেয়া কৰিব পাৰ তই ভুল বুজিছ ৰূপা মই আগতে ভাবিছিলোহে এতিয়া মই পুৰা কনফাৰ্ম তই যে মোক লৈ বহুত জ্বল তই জানি বুজি মোৰ ড্ৰেছযোৰ বেয়া কৰিছ কাৰণ সকলোৰে আগত মোক বেছি ধুনীয়া লাগিব যে সেইটো তই বিচৰা নাছিলি সেইকাৰণে হিংসুকি তই কি কৈছ ৰূপা মই এতিয়া কি পিন্ধিম কচোন মইতো আৰু একো ড্ৰেছ নানিলো তই চিন্তা নকৰিবি ৰূপালী মই শাৰী এখন লৈ আহিম মই যে পিন্ধোতে কৈছিলি এইখন বহুত ভাল লাগিছিল মোক দিবি নেকি বুলি সেইখনকে পিন্ধিবি হ'বনে মায়ে যে মোক বহুত মৰমত দিছিলে আজি সেইখনে পিন্ধিবি হ'ব আহা মোৰ ইমান দামী ড্ৰেছযোৰ বেয়া কৰি তোৰ কম দামী শাৰীখন মোক পিন্ধিবলৈ কৈছ মোক ইমান সহায় কৰাৰ প্ৰয়োজন নাই হ'ব যেতিয়া মই শাৰীখন বিচাৰিছিলোঁ তেতিয়াই নিদিলি এতিয়া নালাগে মোক বৰ আহিছে এতিয়া শাৰী দিবলৈ হ'ব যা ৰূপালীয়ে অৱশেষত বাধ্যত পৰি সেইখন শাৰীকে পিন্ধিবলগীয়া হৈছিল এইটো সঁচা আছিল যে দীপালীয়ে জানি বুজি ৰূপালীৰ গাত তালি পেলাইছিল দীপালীয়ে এইবোৰ সকলো ৰূপালীৰ ভালৰ কাৰণে কৰিছিল কিন্তু আজি সেই ড্ৰেছযোৰ পিন্ধি পূজা কৰিবলৈ অহা হয় শাহুৱেকে ৰূপালীক কিমান বেয়া পালে হয় দীপালীয়ে এনেকৈ সদায় ৰূপালীক বচাই আহে এয়াহে মোৰ লখিমী বোৱাৰী খাইলা সেকেও দুইজনী যোৱা মা আজি আমাৰ ঘৰলৈ আলহী আহিব মিঠাই চিঠাই কি বনোৱাগৈ অ মা ইমান নিমখ হৈছে ইমান নিমখ আৰু পৰঠাখনো ভালকে নিসিজিলে এইবোৰ কি বোৱাৰী সৰি মা ভুল হৈ গ'ল আগলৈ এনেকুৱা নহয় দীপালীয়ে মিছা কথা কৈছিল চব্জি পৰঠাবোৰ ৰূপালীয়েহে বনাইছিল যেতিয়া শাহুৱেকে বেয়া হোৱা বুলি ক'লে দীপালীয়ে নিজে বনোৱা বুলি ক'লে ঠিক আছে আৰু আগলৈ তেনেকুৱা নকৰিবি আকৌ ল'ৰাটো ইমান দুখীয়া ভাগৰি আহিছে একোৱে দেখোন খাবলৈ নাপাব এতিয়া হ'ব মা মই বেলেগকৈ কিবা এটা বনাই দিম বাৰু ঠিক আছে দে চব্জি পৰঠাবোৰ দেখি ভাবিছিলোঁ খাব পাৰিম আৰু যিহে নিমখ আৰু দীপালী ভালকে বনাবা আকৌ অ দাদা মানে তই কি বিচাৰিছ হা কি মানে কি কৈ আছ তই কি ক'বলৈ বিচাৰিছিলি হা তই কি বহুত মহান ঠিক আছে তেনেহ'লে আজিৰ পৰা সকলোবোৰ তয়ে বনাবি মই সকলোবোৰ ইমান কষ্ট কৰি বনালো আৰু ক্ৰেডিটটো ল'লি তই মই সকলো জানো তোৰ এইবোৰ চালাকি ৰূপালী তই জাননে চুপ থাক বুলি কৈছে নহয় আজিৰ পৰা তই বনাবি আজিৰ পৰা এইখন ঘৰৰ প্ৰতি মোৰ কোনো দায়িত্ব নাই তই সকলোবোৰ কৰিব লাগিব তই সকলোবোৰ দায়িত্ব ল'ব লাগিব ৰূপালী মই কৈছিলোঁ নে এইখন ঘৰত আমি দুজনী টুইনছ নহয় জা জোৱালী হয় গতিকে মোক বৌ বুলি মাতিবি আৰু কিমানবাৰ ক'ব লাগিব হা হ'ব দে আজিৰ পৰা মই সকলোবোৰ কৰিম ভাতো বনাম ঘৰৰ কাম সকলোবোৰ কৰিম
তথাপি তই সন্মানৰ খাতিৰত হাহাকাৰ নলগাবি। আৰু শুন, আজিৰ পৰা তই কৰিবি, আৰু শাহুমাৰ আগত মই ক'ম মই কৰিছো বুলি। তই যদি কওঁ নহয়, কথা বেয়া আছে কিন্তু। ঠিক আছে দে। দুয়োজনে দেখিবলৈ একে হোৱাৰ কাৰণে শাহুৱেকে ৰূপালীৰ চক্ৰান্ত ধৰিব পৰা নাছিল। ভৰিখন অলপ সেকিব লাগিছিলে, ইমান খজুতি ধৰিছে। ৰূপালী, ৰূপালী, অলপমান গৰম পানী লৈ আছোন, মোৰ ভৰিখন বহুত খজুতি ধৰিছে। এই বুঢ়ীজনীক আকৌ বা কিয় গৰম পানী লগা হ'ল? কিমান দিনৰ মূৰত আয়ুষে মোক এবাৰ ফুৰাবলৈ লৈ যাওঁ বুলি কৈছিলে। এইবোৰ কৰি থাকিলে দেৰি হৈ যাব নহয়। দীপালী, ঐ দীপালী, কি হ'ল? মা, আপুনি যে গৰম পানী নিবলৈ কৈছিলে, মই গৰম পানী লৈ আনি আছিলো। তাৰপিছত মই টাইলছত পিছল খাইছিলো। মই ৰূপালী মা, আৰু মই পৰিবলৈ লওঁতে সিফালৰ পৰা দীপালী আহি মোক বচালে। আহি যদি মোক নবচোৱা হয়, গোটেই গৰম পানীবোৰ মোৰ গাতে পৰিল হয়। চাওকচোন মা, তাইৰ মুখত পৰি গোটেইবোৰ পৰি গ'ল। কি ইমান সহজ সৰল দীপালীজনী? সোনকালে এম্বুলেন্স মাত, লৈ যাওঁ। তই কিয় এনেকুৱা কৰিলি? কিয় মোক বচালি? দীপালী, তই মোক কিয় বচালি? তই কিয় এনেকুৱা কৰিলি? মই তোৰ লগত ইমান বেয়া ব্যৱহাৰ কৰিলো। সৰুৰে পৰাই তোক মই পাত্তাকে দিয়া নাছিলো, তথাপি তই মোক কিয় বচালি? এই অহংকাৰীজনীক জ্বলি যাবলৈ নিদিলি কিয়? চাচোন, মোৰ কাৰণে তোৰ কি হ'ল? মই যদি গৰম পানী আনিবলৈ নিদিয়া হয়, আজি এনেকুৱা নহয় মা, সকলোবোৰ মোৰ কাৰণে হৈছে। হ'ব দে, মই যিটো ভাল দেখিলো সেইটোৱে কৰিলো, আৰু তইয়োচোন যি ভাল দেখিছ সেইটোৱে কৰি আহিছ। তই মোৰ লগত সম্বন্ধ ৰাখ বা নাৰাখ, বা যা যদি বুলিয়ে ভাব, কিন্তু মই তোক সদায় মৰমৰ ভনীজনী বুলিয়ে ভাবো। তই বহুত ভাল। মই তোক আজিলে চিনিয়ে পোৱা নাছিলো। আজিৰ পৰা সকলো সলনি হ'ব। আজিৰ পৰা তই একো কৰিব নালাগে, সকলোবোৰ মই কৰিম। তোক ধ্যান ৰাখিম মই। আৰু মই ডক্টৰৰ লগত কথা পাতিছো, 6 মাহৰ ভিতৰত সকলোবোৰ দাঁত নাইকিয়া হৈ যাব বুলি কৈছে। মই বহুত বেয়া কৰিছিলো, বহুত অহংকাৰী আছিলো। মই ভুল কৰিলো, শাস্তি পালি তই। মোক ক্ষমা কৰি দিবি তই। মোক ক্ষমা কৰি দিবি। একো নাই দে, আজিৰ পৰা জা ছোৱালী নহয়, তই মোৰ মৰমৰ